কমল সাকসেছ পইণ্টলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি এইচএছ ছেকেণ্ড ইয়েৰ বিজনেছ ষ্টাডি চেপ্টাৰ 2 ডেট ইজ দি প্ৰিন্সিপলছ অফ মেনেজমেণ্ট পৰিচালনা নীতি তাৰ আন এটা টপিকৰ বিষয়ে ডিছকাছ কৰিম। আৰু টপিকটো হৈছে ইম্পৰ্টেঞ্চ অফ প্ৰিন্সিপল অফ মেনেজমেণ্ট, তাৰমানে পৰিচালনা নীতিৰ প্ৰয়োজনীয়তাসমূহ। ইম্পৰ্টেঞ্চ বুলি ক'ব পাৰে, নিড বুলি ক'ব পাৰে, ছিগনিফিকেঞ্চ বুলি ক'ব পাৰে, অল আৰ ছেম, প্ৰয়োজনীয়তা বুলি ক'ব পাৰে, গুৰুত্ব বুলি ক'ব পাৰে, একেটাই কথা। মুঠতে টপিকটো হৈছে যে ইম্পৰ্টেঞ্চ অফ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট, যে পৰিচালনা নীতিৰ প্ৰয়োজনীয়তাসমূহনো কি কি। ইয়াত মই গোটেইকেইটা 5টা পইণ্ট দিছোঁ, এই 5টা পইণ্ট আছামিজটো লিখি দিছোঁ। মই গোটেইকেইটা এফালৰ পৰা এক্সপ্লেইন কৰি যাম, বুজি ল'বা। নাম্বাৰ 1টো কৈছে যে ইনক্ৰিজ এফিচিয়েঞ্চি, কৈছে দক্ষতা বৃদ্ধি হয়। হাউ? Suppose if we think about any other work, if a particular work is done through some rules and regulation, then that particular work will be happen in a proper way or will be finished in a proper way. তাৰমানে যেতিয়া যি কামেই নহওক, যদি কিবা এটা কাম প্ৰপাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনৰ আণ্ডাৰত কৰা যায়, তেতিয়া সেই কামটো কি হয়, এটা ভাল ৱেত, এটা প্ৰপাৰ ৱেত, যিটো হিচাপত সি হ'ব লাগিছিল সেইদৰে কি হয়, কামটো সম্পন্ন হয়। লাইক ডেট in management or in organization, every functions, it may be production, it may be control, it may be organizing, it may be staffing, it may be direction, any functions of management, if these functions are continued or if these functions are continued by the management under some principles, it may be the scientific principles, it may be the traditional principles of management, then that particular work in the organization done by the management can be finished in a proper way or can be more beneficial for the organization. তাৰমানে যেতিয়া সংগঠন এটাত পৰিচালনাৰ যিকোনো এটা কাম, সেই কামটো লাগে নিয়ন্ত্ৰণো হ'ব পাৰে, সেই কামটো নিৰ্দেশনাৰ লগত জড়িতও হ'ব পাৰে, বা সেই কামটো নিয়োগৰ লগত যিকোনো এটা কাম হ'ব পাৰে। যদি সেই কামটো পৰিচালনাৰ বিভিন্ন নীতিসমূহ, হয়তো সেই বৈজ্ঞানিক নীতিসমূহ হ'ব পাৰে বা যিবিলাক পৌৰাণিক নীতি আছিলে সেইসমূহ হ'ব পাৰে, যদি এই নীতিসমূহ প্ৰয়োগ কৰি পেলাই যদি সেই কামটো সম্পন্ন কৰিছে, তেনেহ'লে কি হয়, পৰিচালনাৰ জৰিয়তে সেই যিটো কাম সংগঠনটো সম্পন্ন হৈছে সেইটো এটা প্ৰপাৰ ৱেত অৰ্গেনাইজেশ্যনটোৰ কাৰণে মোৰ বেনিফিচিয়েল হোৱাকৈ সম্পন্ন হয়। ডেটছ ৱাই ইয়াত কৈছে যে ইনক্ৰিজ এফিচিয়েঞ্চি, কৈছে যে যেতিয়া এই প্ৰপাৰ ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক, প্ৰপাৰ মেনেজমেণ্টৰ প্ৰিন্সিপলছবিলাক ফ'ল' কৰা যায়, তেতিয়া কি হয়, মেনেজমেণ্ট ফাংচনছবিলাকত যিটো এফিচিয়েঞ্চি লেভেল আছে সেইটো কি হয়, ইনক্ৰিজ হয়। নাম্বাৰ 2 কৈছে অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচ'ৰ্চেছ, সম্পদৰ প্ৰকাম্য ব্যৱহাৰ। প্ৰকাম্য মানে ভালদৰে ব্যৱহাৰ। এই পইণ্টটো বিজনেছ ষ্টাডি বিভিন্ন টপিকৰ লগত ৰিলেটেড হৈ থাকে। অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচ'ৰ্চেছ মিনছ দি বেষ্ট ইউজ অফ ৰিচ'ৰ্চেছ। এইটোক আমি ক'ব পাৰোঁ যে দি বেষ্ট ইউজ অফ ৰিচ'ৰ্চেছ বুলি ক'লেও হ'ব, বা অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচ'ৰ্চেছ বুলি ক'লেও হ'ব। মেনেজমেণ্ট প্ৰিন্সিপলছ অলৱেজ হেল্প দি মেনেজমেণ্ট in the organization to use their defined resources. It may be the human resources, it may be the metallic resources, it may be the raw material, will be used in a better way or will be used in a best way. That means the optimum utilization, তাৰমানে সেই ৰিচ'ৰ্চটো এটা অপটিমাম লেভেলত যিটো হিচাপত ইউজ কৰিব পাৰে, সেইটো হেৰিত যাতে ইউজ কৰিব পাৰে, সেইটো কোনে হেল্প কৰে বা সেইটো কোনে সহায় কৰে, প্ৰিন্সিপলছ অফ মেনেজমেণ্টে, মানে মেনেজমেণ্টৰ যিবিলাক নীতি আছে সেই নীতিবিলাকে এইটোত হেল্প কৰে, যাতে যিমানবিলাক ৰিচ'ৰ্চেছ আছে সেই ৰিচ'ৰ্চবিলাক কি হ'ব পাৰে, অপটিমাম ইউটিলাইজ হ'ব পাৰে, মানে ৰিচ'ৰ্চবিলাকৰ পৰা যিমান মেক্সিমাম আউটকাম আহিব লাগে সকলোখিনি আউটকাম যাতে আহিব পাৰে। নাম্বাৰ 3 ইজ এইড টু ট্ৰেইনিং, প্ৰশিক্ষণৰ আহিলা। প্ৰিন্সিপলবিলাক কি কৰে, মেনেজমেণ্ট প্ৰিন্সিপলবিলাক কি কৰে, সিহঁতে মেনেজমেণ্টক অৰ্গেনাইজেশ্যনটোৰ বাবে ফৰকাষ্টিং কৰাত সহায় কৰে। ফৰকাষ্টিং মানে কি, ভৱিষ্যত পৰিকল্পনা কৰা, যে কেনেকুৱা হ'ব পাৰে, কি হ'ব পাৰে, কেনেকুৱা ছিটুৱেশ্যন ক্ৰিয়েট হ'ব পাৰে, কেনেকুৱা ধৰণৰ হিউমেন ৰিচ'ৰ্চ লাগিব পাৰে, এই সকলোবিলাক মেনেজমেণ্ট প্ৰিন্সিপলবিলাকে হেল্প কৰে। আৰু মেনেজমেণ্ট প্ৰিন্সিপলবিলাকে ইয়াত হেল্প কৰাৰ কাৰণে
ইন ফিউচাৰ কেনেকুৱা ধৰণৰ চিটুৱেশ্যন কি হ'ব বা কি ক্ৰিয়েট হ'ব চিটুৱেশ্যন তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই কি কৰিব পাৰে ট্ৰেইনিং চিষ্টেমটো প্ৰপাৰ কৰি ল'ব পাৰে আৰু বা ট্ৰেইনিং দিব পাৰে সেইকাৰণে কোৱা হৈছে এইটো ট্ৰেইনিং যে প্ৰশিক্ষণৰ আহিলা ই কি কৰে প্ৰশিক্ষণৰ আহিলা হিচাপেও কাম কৰে দেন নাম্বাৰ 4 টো কৈছে গাইড টু ৰিচাৰ্চ গৱেষণাৰ পথ প্ৰদৰ্শক প্ৰিন্সিপলছ দি মেনেজমেণ্ট প্ৰিন্সিপলছ অলৱেজ হেল্প দি মেনেজাৰ as a guide for the different research of the organization যে সংগঠনটোৰ বাবে বিভিন্ন ধৰণৰ গৱেষণাৰ ক্ষেত্ৰত এই যি মেনেজমেণ্ট প্ৰিন্সিপলবিলাক আছে তেওঁলোকে কি কৰে হেল্প কৰে তেওঁলোকে এজ এ গাইড হিচাপে কাম কৰে দেন নাম্বাৰ 5 ইজ এচিভিং ছ'চিয়েল অবজেক্টিভ সামাজিক উদ্দেশ্য সাধন মেনেজমেণ্ট প্ৰিন্সিপল দে হেল্প টু মেক এ অৰ মেইনটেইন এ কোঅৰ্ডিনেশ্যন বিটুইন দি হিউমেন ৰিচোৰ্চেছ এণ্ড organization they help the management in the proper production proper or the optimum utilization of their different resources and that's why the profit of the organization will be maximized and that's why the organization is able to satisfy their employee the living standard of the employee will be increased or will be high and that's why the management principles will help in the achieving the social objective for an organization যে সেইদৰে এটা মেনেজমেণ্টৰ যিবিলাক নীতি আছে পৰিচালনাৰ যিবিলাক নীতি আছে সেইবিলাক কি কৰে মেনেজমেণ্টক তাৰ যিবিলাক সামাজিক উদ্দেশ্য সাধন কৰাত সহায় কৰে দিছ 5 are the importance of principles of management দেন মই আৰু এটা টপিক শ্বৰ্টকৈ কৈ থৈ দিওঁ যিটো মই ইয়াৰ পিছত ভালদৰে বুজাই দিম দেট ইজ দি টাইপছ অফ প্ৰিন্সিপলছ অফ মেনেজমেণ্ট যে প্ৰিন্সিপল অফ মেনেজমেণ্ট কেইটা হয় মই কৈ আহিছোঁ বাৰে বাৰে ইয়াৰ আগত বুজাওঁতে যে প্ৰিন্সিপল অফ মেনেজমেণ্ট জেনেৰেলি দুটা টাইপত আছে ওৱান ইজ ট্ৰেডিশ্যনেল প্ৰিন্সিপল এণ্ড ওৱান ইজ মডাৰ্ণ প্ৰিন্সিপল বা চাইণ্টিফিক প্ৰিন্সিপল ট্ৰেডিশ্যনেল যিখিনি প্ৰিন্সিপল আছে সেই ট্ৰেডিশ্যনেল প্ৰিন্সিপলখিনি কোনে ইন'ভেট কৰিছিল হেনৰি ফেয়লে ইন'ভেট কৰিছিল আৰু যিখিনি চাইণ্টিফিক প্ৰিন্সিপলছ আছে চাইণ্টিফিক টেকনিক আছে সেইখিনি কোনে ইন'ভেট কৰিছিল F.W. টেইলৰে ইন'ভেট কৰিছিল F.W. টেইলৰ মানে ফুল ফৰ্মটো হৈছে ফ্ৰেডৰিক উইনস্লো টেইলৰ ট্ৰেডিশ্যনেল যিখিনি প্ৰিন্সিপল আছিলে যাক আমি 14 প্ৰিন্সিপল বুলি কওঁ এটা ৰিজনতে বিকজ ইয়াত টোটেল নাম্বাৰ অফ প্ৰিন্সিপল কেইটা আছে 14 আছে যিটোক হেনৰি ফেয়লে দিছিলে সেইটো কাৰণে এক্সামত কেতিয়াবা ট্ৰেডিশ্যনেল প্ৰিন্সিপল বুলি ক'ব পাৰে প্ৰিন্সিপল ডেভেলপ বাই হেনৰি ফেয়ল বুলি ক'ব পাৰে ট্ৰেডিশ্যনেল প্ৰিন্সিপল বুলি ক'ব পাৰে বা 14 প্ৰিন্সিপল বুলি ক'ব পাৰে ঠিক সেইদৰে চাইণ্টিফিক প্ৰিন্সিপলছো কোনে দিছিলে F.W. টেইলৰে দিছিলে সেইখিনিক মডাৰ্ণ প্ৰিন্সিপল বুলিও কোৱা হয় বা চাইণ্টিফিক প্ৰিন্সিপলছ এণ্ড চাইণ্টিফিক টেকনিক দুটা বেলেগ বেলেগ হয় এইকেইটা লং টপিক হয় লং কুৱেশ্যন আহে ইয়াৰ পৰা ডেটছ ৱাই প্ৰতিটো টপিকে এটা এটা এক্সট্ৰা ভিডিঅ'ত মই বুজাই দি যাবলৈ ট্ৰাই কৰিম আজিৰ বাবে ইমানেই চেনেলটো লাইক কৰিবা ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ন'টিফিকেশ্যন যিটো বেল আইকন আছে সেইটো ক্লিক কৰি দিবা তেতিয়া তোমালোকে যদি যেতিয়া মই কিবা ভিডিঅ' দিম সেইটো ন'টিফিকেশ্যন পাই যাবা মই এনেকৈ ৰেগুলাৰ ভিডিঅ' দি যাবলৈ ট্ৰাই কৰিম গতিকে তোমালোকে ৰেগুলাৰ ইয়াৰ পৰা চাই পেলাই বস্তুখিনি লিখি যাবা আৰু নোট কৰি পেলাই কিবা যদি ডাউট থাকে তেন্তে কমেণ্ট ছেকশ্যনতো মোক সুধিব পাৰিবা বা মোক হোৱাটছআপ নম্বৰতো মেছেজ দি পেলাই সুধিব পাৰিবা থেংক ইউ